জোৰণীয়া যেনাকো রোদ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক বেবী এটাৰ কথা ভবাটো সহজ কিন্তু বেবীটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰাটোহে ডাঙৰ কথা ঠিকে যেতিয়া সময় আহিব তেতিয়া দেখা যাব নহয়নে মই অৰুন্ধতীক বিয়া কৰাব নালাগিছিল এইবোৰ তই কি কৈছ জেঠাই মোৰ সেই সিদ্ধান্তটো ভুল আছিল এনেকৈ কলি যে অৰুন্ধতীয়ে মোক তহঁতৰ পৰা বেলেগ কৰিব খুজিছে কি বেলেগ কৰিব খুজিছে ঘটনাটো হত্যাকাৰীয়ে ইমান সাৱধানেৰে কৰিছে যে কতো এটা সুৰুঙাই এৰা নাই ময়ূৰী আৰু অচিন্ত গুৱাহাটীত আহি ক'ত আছে বিচাৰি উলিয়াব লাগিব তই আকৌ এবাৰ বিয়াৰ কথা ভাবিব লাগিব মই বাৰু বেয়া সময়ত আহিলো নেকি সকলো ৰৈ দিলে যে ভাতৃ হোৱাৰ ক্ষমতা মোৰ আছে নে নাই মই নাজানো কিন্তু মই আপোনালোকক এটা কথা স্পষ্টকৈ ক'ব খুজিছো যে মাতৃ হোৱাটো দূৰৰে কথা মই এখেতৰ পত্নী হয় নে নাই তাতহে মোৰ সন্দেহ হয় বিয়া হোৱাৰ দিন ধৰি আমি একেটা কোঠাতে থাকিলেও ইজনে আনজনৰ পৰা আঁতৰি আছো বিয়া হোৱাৰ পাছতে এখেতে মোক কৈছিল যে আমি ইজনে সিজনক কিছু বুজি পোৱাটো উচিত সময় দিয়াটো উচিত হয়তো এখেতে মোক অলপ বেছিকৈ বুজি পালে মোৰ মাতৃত্বৰ ক্ষমতা নাই বুলি ক'ব পাৰিলে অৰুন্ধতী বলা ইয়াৰ পৰা ভাবিছোঁ অৰুন্ধতীৰ ওচৰৰ পৰা এবাৰ আহোঁগৈ অৰুন্ধতীয়ে বায়েকৰ কথা নিশ্চয় ভালদৰে জানিব কিন্তু এই বায়েকৰ বিয়াখনত বাৰু অৰুন্ধতী গৈছিল নে নাই ময়ূৰী আৰু অচিন্ত গুৱাহাটীলৈ আহি অৰুন্ধতীৰ আশ্ৰয়তেই থাকিব পাৰে কথাটো ঠিকেই কৈছে আপুনি মোক কথাখিনি ক'বলৈ দিয়া নাই যে ৰ'ব মোৰ আৰু কথা আছে ধৰি ললো মোৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই কিন্তু এই সমস্যা কেৱল মহিলাৰ হেনে পুৰুষৰোতো হ'ব পাৰে তুমি আমাক এতিয়া এইবোৰ শিক্ষা দিব নালাগে নিদিও জেঠাই কিন্তু আপুনি এগৰাকী মহিলা হৈ আন এগৰাকী মহিলাক বুজি পাব লাগিছিল
চকুৰে নেদেখাটো মোৰ দুৰ্বলতা হয়, কিন্তু তাৰ বাহিৰে মোৰ শৰীৰত কিবা দুৰ্বলতা আছে বুলি মই নাভাবোঁ। মোক এনেকৈ লৈ আহিলে যে মোক ক'ব লগা আছে। তোমাৰ সন্মান বুলি কিবা আছেনে নাই? সেই কথাটো মইহে আপোনাক সুধিব লাগে। মোৰ বিৰুদ্ধে ঘৰখনত সিমান ডাঙৰ ষড়যন্ত্ৰ আপুনি কেনেকৈ কৰিব পাৰিলে কওকচোন? জেঠাই শ্ৰুতিক বিয়া কৰাই এইখন ঘৰলৈ অনাৰ কথা পৰ্যন্ত কৈ পেলালে। তেতিয়া আপোনাৰ সন্মানটো ক'ত আছিল? অৰুন্ধতী! মই কিছুমান কথাত মাত মাতিব নোৱাৰো। কোনে মোৰ লগত কি ষড়যন্ত্ৰ কৰিছে মই নাজানো, কিন্তু ককা অহাৰ পাছত মই সকলো কথা ককাক স্পষ্টকৈ কৈ পেলাম। আৰু মই এইটো কথাও ক'ম যে তেওঁৰ ইচ্ছা পূৰণ কৰিবলৈ মই সাজু। কি ইচ্ছা? মই মাক হ'বলৈ সাজু। কি? কাৰণ এই চৌধুৰী বংশৰ ৰক্ষাৰ দায়িত্ব মইতো ল'ব লাগিব, নহ'লে সমাজখনে মোক কি ক'ব? মই এগৰাকী বাজি? ইমান ডাঙৰ অপবাদ এটা মই কিয় লৈ থাকিম? আপুনি পেলোৱা জালখনে এতিয়া আপোনাকো মেৰিয়াই ধৰিছে। এয়াই হৈছে এগৰাকী অন্ধ ছোৱালীৰ শক্তি। আমি বাবাৰ সকলোবোৰ কথা সঁচা বুলি ভাবিলে আমাৰ ভুল হ'ব। মানে? অৰুন্ধতীয়ে বাৰে বাৰে কৈ গ'ল বাবা আৰু অৰুন্ধতীৰ মাজত স্বামী স্ত্ৰীৰ সম্পৰ্ক নাই। তাই কথাষাৰ কিয় ক'লে? সঁচাকৈ একো নাই নেকি? এৰা, সেই কথাটোকে ময়ো ভাবি আছো। আমি বাৰু সিহঁতৰ পৰা বেছিকৈ আশা কৰিছো নেকি? প্ৰণৱৰ লগত তোমাৰ কিবা দৰকাৰী কথা আছে নেকি? কথা তেনেকুৱা একো নাই, মাত্ৰ বৰ্ণৱলৈ ফোন কৰি অৰুন্ধতীক জ্বলাব লাগে। আৰে, তুমি এইবোৰ আৰম্ভ কৰিলা যে? অৰুন্ধতীক অশান্তি দি তোমাৰ কি ভাল লাগিছে? তোমাৰ বেলেগ কাম নাই? বিয়া হৈ এইখন ঘৰলৈ অহাৰ পাছৰে পৰা দেখিছো অৰুন্ধতীক অশান্তি দিয়াটোৱে তোমাৰ উদ্দেশ্য হৈ পৰিছে। আৰে কি পাবা আনক অশান্তি দি? বাপ ৰে বাপ, অৰুন্ধতীৰ ব্যৱহাৰটো দেখিলা? মই সেইটো কথা ভবা নাই, মই বেলেগ কথা এটাহে ভাবি আছো। কি কথা? অৰুন্ধতী আৰু বাবাৰ মাজত কিবা এটা সমস্যা নিশ্চয় আছে। আমি বাবাৰ সকলোবোৰ কথা সঁচা বুলি ভাবিলে আমাৰ ভুল হ'ব। মানে? অৰুন্ধতীয়ে বাৰে বাৰে কৈ গ'ল বাবা আৰু অৰুন্ধতীৰ মাজত স্বামী স্ত্ৰীৰ সম্পৰ্ক নাই। তাই কথাষাৰ কিয় ক'লে? সঁচাকৈ একো নাই নেকি? এৰা, সেই কথাটোকে ময়ো ভাবি আছো। আমি বাৰু সিহঁতৰ পৰা বেছিকৈ আশা কৰিছো নেকি? আজি মোৰ লগৰকেইটাই ফোন কৰিছিল। আমাৰ বিয়াৰ কথাটোত সিহঁত আচৰিত হৈছে। ভোগজানত সকলোৱে খবৰটো গম পাইছে। প্ৰায় মানুহ আচৰিত হৈছে, কোনোবাই ভালো পাইছে। তুমি অকলশৰীয়া আছিলা যে, গতিকে মই তোমাক বিয়া কৰোৱাত মানুহবোৰে ভাল পাইছে। কিন্তু আমি এনেকৈ বিয়াখন পতাতহে মানুহ আচৰিত হৈছে। মই সিহঁতক ক'লো হঠাৎ সিদ্ধান্তটো ল'বলগীয়া হ'ল। ভাল দিন এটা আহিলে ভোগজানলৈ গৈ ৰাইজৰ আগত সমাজত সেৱা এটা ল'ম।
আমি নিজাকৈ যিয়েই নকৰোঁ ৰাইজৰ উপস্থিতি অবিহনে সেয়া বৈধ নহয় সমাজৰ নিয়ম ৰাইজে সমাজত তোমাক তেল সেন্দুৰ দিলেহে আমাৰ বিয়াখনক তেওঁলোকে বৈধ বুলি ভাবিব কি হ'ল তুমি একো নকলা যে তোমাৰ মনটো ভাল নহয় নেকি কি হৈছে মোক কোৱাচোন তুমি অহাৰ পৰা এনেকৈ কিয় আছা প্ৰদুন্যদা আপুনি ইয়াত অঁ বিনয় সেইদিনা তোমালোকৰ ঘৰৰ পৰা গুচি আহিলোঁ কাকো একো মাত দিয়া নহ'ল বেয়া নাপাবা কিন্তু আপুনি এনেকৈ গুচি আহিল যে ৰাতিপুৱাই ভিনদেউ আৰু বাইদেউ আহি ওলাইছেহি আপুনি অহা বুলি গম পাই কিমান যে ভাল পাইছে বলক মোৰ লগত এতিয়া উভতি বলক নালাগে দিয়া সেইখন ঘৰলৈ মই আৰু উভতি নাযাওঁ কিন্তু কিয় অঁ তাৰমানে আপুনি আমাক কিবা কথাত বেয়া পাই এনেকৈ গুচি আহিছে তেনেকুৱা একো নহয় একেদিন তোমালোকৰ ঘৰতে থাকিলোঁ বহু অভিজ্ঞতা হ'ল তিতা মিঠা অভিজ্ঞতা পাছত ভাবিলোঁ মই আৰু সেইখন ঘৰত থকাটো উচিত নহ'ব সেয়েহে গুচি আহিলোঁ আচলতে কি জানা বেমাৰৰ বীজাণুৱে মানুহ মাৰিছে সঁচা কথা কিন্তু কিছুমান মানুহৰ মানসিকতাত প্ৰতিদিনে বহু মানুহৰ অপমৃত্যু হৈছে দাদা কি হ'ল আজিকালি তোমাক অকল চিন্তা কৰি থকাই দেখোঁ যে ইমানকৈ কি চিন্তা কৰানো নে তোমাৰ গাটো ভাল নহয় বৰ্ণৱলৈ ফোন কৰিম বুলি ভাবিও ৰৈ গ'লোঁ এতিয়া কৰোঁ নে পাছত কিয় বৰ্ণৱৰ লগত তোমাৰ কিবা দৰকাৰী কথা আছে নেকি কথা তেনেকুৱা একো নাই মাত্ৰ বৰ্ণৱলৈ ফোন কৰি অৰুন্ধতীক জ্বলাব লাগে আৰে তুমি এইবোৰ আৰম্ভ কৰিলা যে অৰুন্ধতীক অশান্তি দি তোমাৰ কি ভাল লাগিছে তোমাৰ বেলেগ কাম নাই বিয়া হৈ এইখন ঘৰলৈ অহাৰ পাছৰে পৰা দেখিছোঁ অৰুন্ধতীক অশান্তি দিয়াটোৱে তোমাৰ উদ্দেশ্য হৈ পৰিছে আৰে কি পাবা আনক অশান্তি দি কিবা খং উঠি আছিলে সেইদিনাখন সকলোৰে আগত গালি পাৰিলাই আৰু কি কৰিব খোজা তুমি মোৰ মন এতিয়াও হাত পৰা নাই সেইজনী তোমাৰ ভনীয়েৰা বুলি পাহৰি গ'লা নেকি তাই কষ্টত থাকিলে তোমাৰ বেয়া নালাগে বেয়া কিয় লাগিব তাইৰ কাৰণে মই তোমাৰ লগত পলাই বিয়া হ'ব লগা হ'ল ইচ্ছাৰ বিৰুদ্ধে গৈ মই ভোগ জান এৰিব লগা হ'ল কি তাৰমানে তুমি মোৰ লগত বিয়া হোৱা আৰু বিয়া হৈ আহি গুৱাহাটীত থকাৰ কাৰণ একমাত্ৰ অৰুন্ধতী অঁ তুমি ইমান স্বাৰ্থপৰ নে মইতো তোমাক এনেকুৱা বুলি ভবা নাছিলোঁ তোমাৰ মনত যদি ইমান ঠেক চিন্তাই আছে মোক আগতেই নকলা কিয় মইতো তোমাৰ লগত কেতিয়াও সংসাৰ নকৰিলোহেঁতেন তোমাৰ মোৰ প্ৰতি একো নাথাকিব পাৰে কিন্তু মোৰ মৰম ভাল পোৱাখিনিতো সঁচা আছিল সেইখিনি তোমাৰ বাবে মূল্যহীন হ'ব পাৰে কিন্তু মোৰ বাবে নহয় ঘৰখনৰ বাবে এটা কাম কৰা ঘৰখন বচোৱা মানে ঘৰখন এটা ভয়ানক বিপদৰ দিশে গৈ আছে সেই ঘৰখন আৰু ঘৰ হৈ নাথাকে বৰ্ণৱৰ পৰা অকণমান সাৱধান হোৱাটো ভাল তাইৰ কাৰণে মই তোমাৰ লগত পলাই বিয়া হ'ব লগা হ'ল ইচ্ছাৰ বিৰুদ্ধে গৈ মই ভোগ জান এৰিব লগা হ'ল কি তাৰমানে তুমি মোৰ লগত বিয়া হোৱা আৰু বিয়া হৈ আহি গুৱাহাটীত থকাৰ কাৰণ একমাত্ৰ অৰুন্ধতী অঁ তুমি ইমান স্বাৰ্থপৰ নে মইতো তোমাক এনেকুৱা বুলি ভবা নাছিলোঁ মই ভাবিছিলোঁ তুমি মোৰ প্ৰেম ভাল পোৱা মোৰ বিশ্বাসক সন্মান জনাই মোৰ প্ৰস্তাৱটো মানি লৈছা তুমি মোৰ প্ৰস্তাৱত সন্মতি জনাওঁতে মই কিমান আনন্দ পাইছিলোঁ তুমি জানা তোমাৰ মনত যদি ইমান ঠেক চিন্তাই আছে মোক আগতেই নকলা কিয়
মইতো তোমাৰ লগত কেতিয়াও সংসাৰ নকৰিলোহেঁতেন। তোমাৰ মোৰ প্ৰতি একো নাথাকিব পাৰে, কিন্তু মোৰ মৰম ভালপোৱাখিনিতো সঁচা আছিল। সেইখিনি তোমাৰ বাবে মূল্যহীন হ'ব পাৰে, কিন্তু মোৰ বাবে নহয়। এই মুহূৰ্তত মোৰ যিবোৰ কথাই মন মগজু জ্বলাই আছে সেইবোৰৰ বাহিৰে মই বেলেগ কথা একো ভাবিবই নোৱাৰোঁ। তোমালোক কেনেধৰণৰ মানুহ? ইমান সৰু কথা এটাক ইমান ডাঙৰ ইছ্যু কৰি পেলাইছা। নিজৰ স্বাৰ্থৰ কাৰণে মোৰ স্বাভিমানখিনিক ব্যৱহাৰ কৰিলা। ইমান অহংকাৰ নে? ঘৰখনৰ ডাঙৰ ছোৱালী হৈ তুমি নিজৰ ভনীয়াক ক্ষমা কৰিবলৈ নিশিকিলা। একেটা কথাতে কিয় লাগি আছা? তুমি একো নাজানা অচিন্তা, আৰু একো নজনাকে মাত নিদিবা। তাই মোৰ ভনীৰ কাৰণে মই তাইৰ উপলব্ধি কৰাটো বিচাৰোঁ। আনোৱা হ'লে আগবাঢ়ি নগ'লোহেঁতেন। মই তাইক ডাঙৰ কৰিছোঁ, তাইৰ কাৰণে মই সকলো ত্যাগ কৰিছোঁ, কিন্তু তাই মোৰ ত্যাগৰ মূল্য কি দিলে? যি দিছে সেইখিনি মই কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে এদিন নহয় এদিন তাই মোক ক্ষমা খুজিবই লাগিব, আৰু যেতিয়ালৈকে নোখোজে ময়ো মোৰ জেদ নেৰোঁ। আজি মই তোমাক এটা কথা স্পষ্টকৈ কওঁ, তোমাৰ এই যুদ্ধখনত মোক তোমাৰ সংগী বুলি নাভাবিবা, কাৰণ তোমাৰ ভনীৰ লগত যুঁজিবলৈ মই কেতিয়াও উচতনি নিদিওঁ। সেইটো তুমি মোৰ পৰা আশাও নকৰিবা, আৰু তাৰ কাৰণে যদি তুমি মোক বেয়াও পোৱা একো কথা নাই। তোমালোকৰ এই যুদ্ধখনৰ পৰিণতি কি হয় সেইটো মই নাজানো, কিন্তু তুমি অৰুন্ধতীক আজি যিখিনি কষ্ট দিব বিচাৰিছা সেইখিনি এদিন তোমাকো বিন্ধিব। কথাতে কয় নহয়, আৰ্জিলে ফল ভুঞ্জিবলৈ পায়, গতিকে তুমিও সাজু থাকা। তোমাক মই মোৰ ভাইদৰে ভাবোঁ। তোমাক বেয়া পাই মই কেতিয়াও নাহোঁ। মই ঘৰলৈ যোৱাটো সঁচা, প্ৰশাসনৰ নিয়ম মানি মই শিৱসাগৰ গ'লোঁ। ঘৰত কেইটামান কাম আছিল, কৰিলোঁ। তাৰপিছত আকৌ উভতি আহিলোঁ। গুৱাহাটীত মোৰ পাৰ্চনেল কাম কেইটামান আছে, সেইকেইটা হৈ গ'লে আকৌ মুম্বাই ঘূৰি গুচি যাম। মই গুৱাহাটীত থকা কথাটো ককাক তুমি নক'বা। ককা বৰ্তমান ঘৰত নাই, ভোগজানলৈ কিবা বিশেষ এটা কামৰ কাৰণে গৈছে। কিন্তু মই এটা কথা বুজি পোৱা নাই, আমাৰ ঘৰখন থকা অৱস্থাত আপুনি বেলেগৰ ঘৰত কিয় থাকিব লাগে? নে আপুনি আমাৰ ককাক কিবা কথাত বেয়া পাইছে? সেইবোৰ বাদ দিয়া বিনয়, তোমাক মই এটা কথা কওঁ। তুমি সেইখন ঘৰত জন্ম হৈছা, ককাক নিজৰ অভিভাৱক বুলি ভাবা, সকলোৰে লগত তেজ মঙহৰ সম্পৰ্ক থকা বুলি ভাবা। অঁ ভাবোঁ। তেন্তে ঘৰখনৰ বাবে এটা কাম কৰা। ঘৰখন বচোৱা। মানে? ঘৰখন এটা ভয়ানক বিপদৰ দিশে গৈ আছে। সেই ঘৰখন আৰু ঘৰ হৈ নাথাকে। বৰ্ণভৰ পৰা অকণমান সাৱধান হোৱাটো ভাল।